নিট স্কেমক লৈ সমগ্ৰ দেশতে এটা চৰ্চা চলি আছে। সঁচাকৈয়ে মেডিকেল এন্ট্ৰেন্স পৰীক্ষাত এইবাৰ কেলেংকাৰী সংঘটিত হ'ল নেকি? পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হ'ল নেকি? আজি এইবিলাক বিষয়ৰ ওপৰত আমি চৰ্চা কৰিম, কথা পাতিম। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট, যি চমুকৈ নিট বুলি কোৱা হয়, এই নিট পৰীক্ষা MBBS আৰু BDSৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা হয়। এইবাৰ এই পৰীক্ষাত কেলেংকাৰী সংঘটিত হ'ল নেকি? যোৱা মে মাহৰ পৰাই এই সম্পৰ্কত চৰ্চা চলি আছে, যিহেতু বিহাৰৰ বিভিন্ন প্ৰান্তত, ঝাৰখণ্ডৰ বিভিন্ন প্ৰান্তত ইয়াৰ প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হ'ল বুলি বিভিন্ন মহলত নিউজ প্ৰকাশ পাইছিল। নিট পৰীক্ষাৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপিত হোৱাৰ সময়তে আজি অসমীয়া প্ৰতিদিন কাকতে এই সন্দৰ্ভত এক সবিস্তাৰ প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিদিন কাকতত কি উল্লেখ কৰা হৈছে প্ৰথমতে আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। তাত তেওঁলোকে লিখিছে, পৰীক্ষাৰ আগদিনা পাটনাত ফাদিল প্ৰশ্নকাকতেৰে হৈছিল অনুশীলনমূলক পৰীক্ষা। আৰু এতিয়া এই নিট পৰীক্ষাৰ যি মাষ্টাৰ মাইণ্ড আছিল, যিজন চিকিৎসক, আৰু সেই চিকিৎসকগৰাকীৰ লগতে তেওঁৰ পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। 30 লাখ টকাৰ বিনিময়ত প্ৰশ্নকাকত বিক্ৰী কৰা হৈছিল। লগতে 30 লাখ টকাৰ 6খনকৈ পোষ্ট ডেটেড চেকো ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে। এতিয়া আৰক্ষীয়ে দাবী কৰিছে, কেলেংকাৰীত জড়িত বিহাৰৰ 30 শিক্ষাৰ্থী আৰু এই পৰ্যন্ত 19 গৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই বিষয়টোৰ ওপৰত চৰ্চা চলি আছে। বৰ্তমান এই সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ আছে। এই পৰীক্ষাৰ সন্দৰ্ভত ন্যায়ালয়ে কি কৈছে বা NTAৰ শেহতীয়া স্থিতি কি আপডেটছ আছে, এয়া আপোনালোকক এবাৰ জনাই ল'ব বিচাৰিছোঁ। বহুতে কোৱাৰ দৰে নিট স্কেম এতিয়া ছ'চিয়েল মিডিয়াৰ বেটেল হৈ থকা নাই, ই বৰ্তমান ন্যায়ালয়ৰ পৰ্যায় পাইছেগৈ। বৰ্তমান ই কি পৰ্যায়ত আছে? 5 জুন গ্ৰেছ মাৰ্কৰ সন্দৰ্ভত NTAত কোনো ব্যৱস্থা নাছিল, কিন্তু ব্যৱস্থা নথকাৰ পাছতো কোনকেইটা চৰ্তৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক গ্ৰেছ মাৰ্ক প্ৰদান কৰা হ'ল? প্ৰথম পইণ্ট সেইটো। দ্বিতীয়তে, এইবাৰ বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ফলাফলত 719, 718 এনেদৰে নম্বৰ পাইছে, আৰু তাৰ পাছতে এই গ্ৰেছ মাৰ্কৰ চেপ্টাৰটো চৰ্চালৈ আহে। এতিয়া যদি গ্ৰেছ মাৰ্ক প্ৰদান কৰা হৈছিল, তেন্তে কিয় পূৰ্বতে কোৱা হোৱা নাছিল যে গ্ৰেছ মাৰ্ক ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হ'ব? আৰু যেতিয়া 719, 718 নম্বৰ লাভ কৰিলে, তেতিয়া তেওঁলোকক প্ৰদান কৰা হ'ল যে কি ভিত্তিত ইমানখিনি নম্বৰ একোজন পৰীক্ষাৰ্থীয়ে লাভ কৰিলে। তেতিয়া NTAৰ ফালৰ পৰা জনোৱা হ'ল যে তেওঁলোকক গ্ৰেছ মাৰ্কৰ ভিত্তিত ইমানখিনি নম্বৰ প্ৰদান কৰা হৈছে। আৰু যদি সেইটোৱে হয়, তেন্তে কিয় পূৰ্বতে জনোৱা হোৱা নাছিল যে ছাত্ৰ-ছাত্ৰীসকলক এইবাৰ গ্ৰেছ মাৰ্ক প্ৰদান কৰা হ'ব? আৰু যেতিয়া এই সমগ্ৰ বিষয়টো গৈ সুপ্ৰিম কোৰ্টৰ মজিয়া পালেগৈ, তেতিয়া NTAৰ ফালৰ পৰা এই গ্ৰেছ মাৰ্ক ছিষ্টেমটো বন্ধ কৰি দিয়া হ'ল। আৰু তেওঁলোকে এটা সমাধান সূত্ৰ উলিয়ালে যে কি যিসকল ছাত্ৰ-ছাত্ৰীক গ্ৰেছ মাৰ্ক প্ৰদান কৰা হৈছিল, তেওঁলোকে নতুনকৈ এই পৰীক্ষাত বহিব পাৰিব। আৰু যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত বহাৰ পৰা বিৰত থাকিব বিচাৰে, তেন্তে তেওঁলোকে গ্ৰেছ মাৰ্কটোক বাদ দি তেওঁলোকৰ যিটো অৰিজিনেল মাৰ্কছ আছিল, সেই মাৰ্কছটো তেওঁলোকে এই পৰীক্ষাত পাইছে বুলি ধৰি ল'ব লাগিব। NTAৰ ফালৰ পৰা 1563 গৰাকী শিক্ষাৰ্থীক এইবাৰ গ্ৰেছ মাৰ্ক প্ৰদান কৰা হ'ল। যি নহওক, বিষয়টো যিহেতু এতিয়া উচ্চতম ন্যায়ালয়ৰ অধীনস্থ, গতিকে এই সন্দৰ্ভত আৰু বিশেষ কথা পাতিব বিচৰা নাই। এইবাৰ এই স্কেমটোৰ বিষয়ে অন্য কিছুমান কথাহে আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। নিট পৰীক্ষাৰ এই বিষয়টোক এতিয়া বহুতে ৰাজনীতিকৰণ কৰিব বিচাৰিছে, কিন্তু ৰাজনীতিকৰণ কৰাতকৈ ইয়াৰ এক সমাধান সূত্ৰ ওলোৱাটোহে বৰ্তমান সময়ত বেছি গ্ৰহণযোগ্য। কাৰণ এই পৰীক্ষাটোক লৈ বহু শিক্ষাৰ্থীয়ে সপোন দেখে, বহু ত্যাগৰ বিনিময়ত বহু কষ্ট কৰি এই পৰীক্ষাত বহে এজন ছাত্ৰ। গতিকে এই পৰীক্ষাটোৰ ওপৰত কেনেদৰে বিশ্বাসযোগ্যতা ঘূৰাই আনিব পাৰি, সেই সন্দৰ্ভতে সকলোৱে কিন্তু এই মুহূৰ্তত আগবাঢ়ি অহাটো আটাইতকৈ প্ৰয়োজনীয় বুলি অনুভৱ কৰিছোঁ। ডিজিটেল মাধ্যমৰ যুগত এই প্ৰশ্নকাকত ফাদিল ৰোধ কৰাটো প্ৰায় অসম্ভৱৰ দৰে হৈ পৰিছে, আৰু এই সময়ত আমি সজাগ হৈ শিক্ষাৰ্থীসকল, অভিভাৱকসকল আৰু আমাৰ সমাজ ব্যৱস্থাই সচেতনতাৰে চৰকাৰক সহযোগিতা আগবঢ়োৱাটো এই সময় উচিত বুলি আমি অনুভৱ কৰিছোঁ। লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মনলৈ এই পৰীক্ষা ব্যৱস্থাৰ যি বিশ্বাসযোগ্যতা, সেয়া ঘূৰাই আনিব লাগে। আৰু ছাত্ৰ-ছাত্ৰীসকলেও বা অভিভাৱকসকলেও এই ক্ষেত্ৰত উৰা বাতৰিক বিশ্বাস নকৰি নিজৰ যি লক্ষ্য আছে, তেওঁলোকে যি লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে, ইয়াত উপনীত হ'বলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগে। আজিৰ ভিডিঅ' ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ আপোনালোক সকলোকে লগ পাম।